নমস্কাৰ মৰমীসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এনিমেশ্যনে সকলোকে প্ৰথমতে জনাইছোঁ। আজি ছায়েন্সৰ এক্সাম কাৰ কেনেকুৱা হ'ল তোমালোকে কমেণ্ট কৰি জনাবা। আৰু কেনেকুৱা হ'ল বস্তুবিলাক, পেপাৰ টান আছিল নে সহজ আছিল গোটেইখিনি জনাব। আৰু বহুত ছাৰ যে এতিয়ালৈকে এনচাৰ হিট চোৱা নাই, MCQ বা কেইটা শুদ্ধ হ'ল ইতিমধ্যে মই ভিডিঅ' দিছোঁ, যদি ভিডিঅ' চোৱা নাই চাব পাৰা, নহ'লে আকৌ এইটো ভিডিঅ'তে তোমালোকে পাই যাবা লাষ্টৰ পিনে যে কোনে 90ৰ ভিতৰত 90 কৰিছে, কোনে MCQ 45 কৰিছা। অলপ কমেণ্ট কৰিবা কাৰ কেনেকুৱা হ'ল, ভাল হৈছে নে বেয়া হৈছে গোটেইখিনি জনাবা। তেতিয়াহ'লে ভাল লাগে, আমাৰো ভাল লাগে যে তোমালোকক যিখিনি পাৰিছোঁ দিছোঁ সুবিধা কৰি, বা তোমালোকক যিখিনি পাৰিছোঁ আৰু দিব পৰাখিনি পাৰিছোঁ দিছোঁ, দিব নোৱাৰাখিনি উপায় নাই আৰু সেইটো আৰু ভগৱানৰ ওপৰত ৰাখিব লাগিব। এতিয়া আমাৰ যিহেতু আৰু 2 দিনমান পিছতে আমাৰ কি আছে, মেথছৰ এক্সাম আছে। আৰু মেথছৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈও আজি মই মেথছৰ কাৰণে এখন হেৰি দি দিম বাৰু, PDF দি দিম, MCQ PDF, কিন্তু মানে পঢ়িব গোটেইখিনি। আৰু এতিয়া আমি আলোচনা কৰোঁ যে যাৰ মানে MCQ চলিউশ্যন হোৱা নাই মানে ছায়েন্সৰ, সেই ছায়েন্সৰখিনি আমি আলোচনা কৰিছোঁ। আহোঁ, যিহেতু ছায়েন্সৰ পেপাৰখন মই তোমালোকক একবাৰ দেখাব বিচাৰিছোঁ। ইয়াত থকা যিখিনি মানে MCQ আছিল সেইখিনি আৰু একবাৰ কৈ দিয়াৰ চেষ্টা কৰিছোঁ, বহুত ছাৰ যদি গম পোৱা নাই। 1 নম্বৰ যোনটো MCQ আছিলে, সেই MCQটোৰ ৰাইট এনচাৰটো হ'ব, ৰাইট এনচাৰটো অপশ্যন নম্বৰ ডি হ'ব। ঠিক আছে, ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি ফৰ ডগ। 2 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ফৰ ডগ। ঠিক আছে, 3 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ফৰ বল। 4 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ফৰ কেট। 5 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে, 6 নম্বৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে, অপশ্যন নম্বৰ বি আছে। 7 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ তোমালোকৰ যি চাওঁ এ। ঠিকে আছে বাৰু। আৰু 8 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। 9 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ। 10 নম্বৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ তোমালোকৰ বি। 11ৰ যদি ৰাইট এনচাৰ চাওঁ অপশ্যন নম্বৰ চি। 12 যদি আমি চাওঁ তেনেহ'লে অপশ্যন নম্বৰ হ'ব ডি। তাৰপিছত 13 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ তোমালোকৰ চি। 14 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে, এইফালে বি আছে। আৰু 15 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, মেগনেছিয়াম। 16 নম্বৰৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে, বি ফৰ বট। তাৰপিছত তোমালোকে আহিলোঁ 17 নম্বৰ, ইফালে কিমান ক'লোঁ মই লাষ্ট 16 ক'লোঁ। নেক্সট আহিলোঁ তোমালোক 17 নম্বৰ ৰাইট এনচাৰটো হ'ব 17 নম্বৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি। 18 নম্বৰৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি। 19 নম্বৰৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ তোমালোকৰ ইফালে 19টো অপশ্যন নম্বৰ চি হ'ব লাগে। ঠিক আছে, 20 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি। 21টো ৰাইট এনচাৰ হ'ব তোমালোকৰ অপশ্যন নম্বৰ ইফালে ডি। 22 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি। 23 নম্বৰৰ কুৱেশ্যনৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ তোমালোকৰ 23টো চি। 24 নম্বৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ চি। 25 নম্বৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ বি। 26 নম্বৰ অপশ্যন নম্বৰ হ'ব তোমালোকৰ বি। 27 নম্বৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ 27টো বি হ'ব। 28 নম্বৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ চি। 29 হ'ব ৰাইট এনচাৰ চি। 30 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব 30 নম্বৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি। 31 ৰাইট এনচাৰ অপশ্যন নম্বৰ এ। 32 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ 32 ডি হ'ব। 33 নম্বৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি। 34 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ তোমালোকৰ এ। 35 নম্বৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ এ। 36 ৰাইট এনচাৰ অপশ্যন নম্বৰ বি। 37 ৰাইট এনচাৰ অপশ্যন নম্বৰ বি ফৰ বল। 38 ৰাইট এনচাৰ অপশ্যন নম্বৰ তোমালোকৰ এ। 39 ৰাইট এনচাৰ অপশ্যন নম্বৰ এ। 40 ইয়াৰ ৰাইট এনচাৰটো হ'ব 40 নম্বৰ অপশ্যন নম্বৰ এ হ'ব। 41 ৰাইট এনচাৰ অপশ্যন নম্বৰ চি। 42 ৰাইট এনচাৰ অপশ্যন নম্বৰ তোমালোকৰ চি। ঠিক আছে, তাৰপিছত 43 ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ। 44 কুৱেশ্যনটোৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ। আৰু 45 ৰাইট এনচাৰ অপশ্যন নম্বৰ চি। এইকেইটা MCQ মিলাই ল'বা।
মোৰ মাজত 2-এটা কুৱেশ্যন বাৰু ভুল হ'ব পাৰে, সেইটো কাৰণে সৰু কথা, ডাঙৰ ভুল হ'ব পাৰে। আৰু যদি ভুল হয় সেইটো কমেণ্টছত কমেণ্ট কৰি জনাবা। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।